বীৰ লাচিত সেনাক নিষেধ কৰি দিব পাৰে, বীৰ লাচিত সেনাৰ হত্যাটোক আপুনি বেন কৰিব পাৰে, কিন্তু লাচিত বৰফুকনৰ হত্যাটোক কোনোবাই ধ্বংস কৰিব পাৰিবনে? আজি লাচিত বৰফুকনে যিধৰণে হেমত কৈছিল, আজিও লাচিত বৰফুকনে আদৰ্শৰে কি কয় যে অসমীয়া সদায় মৰ্যাদা সহকাৰে থাকিব লাগিব, স্বাভিমান সহকাৰে থাকিব লাগিব, আমি স্বাধীনতা প্ৰিয় জাতি, গতিকে আমি অত্যন্ত যিটো আমি কৈছো সন্মান সহকাৰে থকা জাতি, এই সন্মান সহকাৰে থকা জাতিটোৰ প্ৰতিনিধি লাচিত বৰফুকনে কৰে। অসমীয়া মানুহৰ প্ৰত্যেকৰ অন্তৰে থকা লাচিত বৰফুকনৰ আদৰ্শ কোনখিনিত তেওঁ ধ্বংস কৰিব পাৰি মোক কওক। গতিকে এই যে কথাবিলাক কৈছে যে কোন সময়ত কৈছে, মই মাত্ৰ এটা কথাই ক'ব বিচাৰিছো, এই সময়ত জুবিন গাৰ্গৰ শোকত সকলো ম্ৰিয়মান হৈ আছে, সকলো এটা জাষ্টিছ বিচাৰিছে, আৰু এই জাষ্টিছক আগবঢ়াই লৈ যোৱাৰ কথাটো অসমৰ সৰ্বস্ত ৰাইজে বিচাৰিছে, আৰু এই সৰ্বস্ত ৰাইজৰ মাজত দেখিছো বিজেপি চৰকাৰ ৰাজপথত ওলাইছে। জুবিন গাৰ্গৰ ন্যায় কেৱল বেলেগ বুলি বাদ দিয়ক, আপুনি দলেও বিচাৰিছে, দল চৰকাৰে নিৰ্বিশেষে তেওঁলোকে ৰাজপথত আপুনি আহি জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈছে। গতিকে এই ধাৰা, এই ৰাইজে বিচৰা আশা আকাংক্ষাৰ লগত বীৰ লাচিত সেনা আছে, আৰু ভৱিষ্যতলৈ মই কওঁ যে ৰাইজে য'ত থাকিব, ৰাইজৰ আশা আকাংক্ষাক সন্মান জগাই, ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰি এই সংগ্ৰামৰ ধাৰাটো যোৱা সময়ত বীৰ লাচিত সেনাই লৈ গৈছে আৰু ভৱিষ্যতলৈ লৈ যাব। গতিকে ইয়াত যদি কোনোবাই আমাক ভয় ভাবুকি দিয়ে, বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া মানুহৰ যিটো স্বাধিকাৰ প্ৰতিষ্ঠাৰ যিখন সংগ্ৰামক খুব শক্তিশালীৰ পথ, খুব দায়বদ্ধতাৰে লৈ যাবৰ কাৰণে চেষ্টা কৰিছে, ইয়াক যদি কোনোবাই বিঘ্নিত কৰিবৰ কাৰণে চেষ্টা কৰে, মই ভাবো এই সংগ্ৰামৰ দায়িত্ব অসমৰ ৰাইজে সিদ্ধান্ত ল'ব। এই সিদ্ধান্ত মই ভাবো ভৱিষ্যতলৈ বীৰ লাচিত সেনাৰ সৈনিকসকলৰ যিটো প্ৰচণ্ড মনোবল আছে, এই মনোবল কোনোখিনি স্থিমিত নহয়, স্থবিৰ নহয়। এই সংগ্ৰাম চলি যাব, শক্তিশালী ৰূপতে চলি যাব। অসমীয়া মানুহে সন্মান সহায়কাৰ জীয়াই থকাৰ পৰিৱেশ আৰু পটভূমি বীৰ লাচিত সেনা সদায় তৈয়াৰ কৰি। এতিয়া দ্বিতীয় এটা পক্ষালো, তাতে উচ্চাৰণ হৈছে বিকাশ অসমৰ নামটো। আপোনালোকে দেখিছে যোৱা কেইটামান দিনৰ পৰা বিকাশ অসম সাংঘাতিক ধৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম তাত অধিক সোচ্চাৰ হৈ আছে। এতিয়া কথাটো হৈছে যে কেওফালৰ পৰা বিভিন্ন বাৰ্তা আহিছে যে বিকাশ অসমৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসমে কিয় এটা শক্তিশালী ভূমিকা বা পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। এতিয়া আমি এটা কথা আমি ক'ব বিচাৰো, সেইটোৱে হৈছে যে যেনেকে ভাৰতীয় সংবিধান এখন বেলেগ ধৰণে চলে, তার নীতি নিয়ম আইন শৃংখলা সাংবিধানিকভাৱে চলি যায়, ঠিক তেনেধৰণে সকলো ৰাইজে গম নাপাব বা তেখেতেও গম নাপাব যে বীৰ লাচিত সেনাৰ এখন সংবিধান আছে, সংবিধান মতে বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয়, নীতি নিয়মৰ মাজেদি বীৰ লাচিত সেনাৰ সৈনিকসকল পৰিচালিত হয়। আৰু তাত এটা কথা আছে যে বীৰ লাচিত সেনা অসমৰ যদিও লক্ষ্য উদ্দেশ্য কোনোবাই বিঘ্নিত কৰিছে, বীৰ লাচিত সেনা অসমে অসমীয়া মানুহৰ যিটো স্বকীয়তা আৰু আধিপত্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ঐতিহ্য স্বকীয়তা ৰক্ষাৰ যিখন ধাৰাবাহিক যুঁজক আগবঢ়াই লৈ যাব বিচাৰিছে, তাক যদি কোনোবাখিনিত বিঘ্নিত কৰিছে, তাক যদি কোনোবাখিনিত বিপথে পৰিচালিত কৰিছে, তেতিয়া নিশ্চিতৰূপে সাংগঠনিকভাৱে বীৰ লাচিত সেনাই তাত পদক্ষেপ গ্ৰহণ কৰিব, কঠোৰৰ পৰা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু কোনোবা এটা পডকাষ্টত যদি যায় বা কোনোবা এজন ইউটিউবাৰে যদি তেওঁক সাক্ষাৎকাৰ লয়, তেতিয়াহ'লে এই সাক্ষাৎকাৰ যেতিয়া ল'ব তাত ৰন্টু মুখ্য সচিব ৰন্টু পানীপকৰ পডকাষ্টলৈ নামাতে। কোনোবা ইউটিউবাৰে যেতিয়া মোৰ কিবা এটা ল'ব তাত ৰন্টু পানীপৰ মুখ্য সচিবজনক তালৈ নামাতে। গতিকে সেই কথাখিনি আনুষ্ঠানিক বীৰ লাচিত সেনাৰ বক্তব্য কেতিয়াও হ'ব নোৱাৰে, কাৰণ এটা পডকাষ্টত তেওঁৰ জীৱনৰ সৰু সৰু প্ৰত্যেকটো কথা তাত সুধিব। তাতো বহুতে সোধে যে আপোনাৰ প্ৰথম প্ৰেম কওক, দ্বিতীয় প্ৰেম কওক, আপুনি কোনখন স্কুলত পঢ়িছিল, আপোনাৰ সৰুতে আপুনি কি কি দুষ্টামি কৰিছিল, কেনেকুৱা ধৰণে আহিছিল, এই কথাখিনি কেতিয়াও সাংগঠনিকভাৱে এইটো সাংগঠনিক বাৰ্তা কেতিয়াও হ'ব নোৱাৰে। গতিকে পডকাষ্টত এটা কথা কোৱা বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কিবা এটা বক্তব্য কেতিয়াও সেইটো বীৰ লাচিত সেনাৰ আনুষ্ঠানিক বক্তব্য নহয়। যদি কোনোবা এটা পডকাষ্টত কোনোবা বিকাশ অসমে সস্তীয়া তৰল কথা বতৰা কৈছে, ৰুচিহীন বক্তব্য আগবঢ়াইছে, শালীনতাবিহীন কথা বতৰা তেওঁ যদি তাত কৈছে, তেতিয়াহ'লে অসমৰ ৰাইজে নিৰ্ণয় কৰিব, অসমৰ জনসাধাৰণে নিৰ্ণয় কৰিব তেওঁক কেনেধৰণে নেতা হিচাপে আঁকোৱালি ল'ব, গ্ৰহণযোগ্যতা কিমান থাকিব, তেওঁৰ প্ৰাসংগিকতা কিমান থাকিব, নে তেওঁ অপ্ৰাসংগিক হৈ যায়, সেইটো অসমৰ ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। গতিকে কোনোবা পডকাষ্টত কি কৈছে বা কোনোবা ইউটিউবাৰ এজনৰ তাত গৈ কি কৈছে, এই কথাখিনি মই সেইকাৰণে কওঁ ই আনুষ্ঠানিক কেতিয়াও বীৰ লাচিত সেনাৰ বক্তব্য হ'ব নোৱাৰে। তৎসত্বেও যিহেতু কিছু কিছু কথাই অসমৰ সমাজ জীৱনত থকা বহুবিলাক মানুহৰ কোনোবাখিনিত মনত আঘাত আনিছে, তাৰ লগে লগে যিহেতু ধন দাবীৰ গোচৰত ইতিমধ্যে বিকাশ অসমৰ নামটো কোনোবাখিনিত সাঙুৰি আহিছে, গতিকে সেইকাৰণে আমি তাৎক্ষণিকভাৱে কালিয়ে আচলতে এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে। তদন্ত কমিটিয়ে 2-3 দিনৰ ভিতৰতে আমাৰ গোটেই বিষয়টো কেনেধৰণে কি হ'ল বা আমাৰ দুজন যে সৈনিক ধন দাবীৰ গোচৰটোত যে জড়িত হৈছে বা তাত কিছু যে কাগজ পত্ৰ তাত ওলাইছে, কেনেধৰণে পালে, ক'ৰ পৰা আহিছে, কাগজখিনি ভুৱাকে কোনোবাই প্ৰিণ্ট কৰি তাত লৈ
জনমানসত বীৰ লাচিত সেনাৰ ভাৱমূৰ্তিটো ম্লান কৰিবৰ কাৰণে চেষ্টা কৰিছে নে গোটেই কথাখিনি বহিয়াই চাবৰ কাৰণে পুংখানুপুংখভাৱে আমি বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে এখন তদন্ত কমিটি গঠন কৰি দিয়া আছে। তদন্ত কমিটি আহিবলগীয়া 2টা দিনৰ তদন্ত আমাক দাখিল কৰিব, তাৰ পিছতে সাংগঠনিকভাৱে কিছু কঠোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে আমি এই কথাখিনিয়ে আজি আপোনালোকৰ মাজত আমি কলো যে এটা কথা সদায় থাকিব যে বীৰ লাচিত সেনা অসমে সদায় নিজকে যিটো পদ্ধতিগত যিটো পৰিৱৰ্তন, এটা পৰিৱৰ্তনকামী শক্তিৰে জাতীয় সমাজ জীৱনত এটা আমূল পৰিৱৰ্তন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। এই ভূখণ্ডত থকা খিলঞ্জীয়া মানুহৰ আধিপত্য প্ৰভুত্ববাদ যাতে আজীৱন বৰ্তি থাকে, ভৱিষ্যতলৈকে ৰাজনৈতিক ক্ষেত্ৰখনত আমাৰ যাতে এটা নিৰ্ণায়ক ভূমিকা সদায় লৈ থাকিব পাৰোঁ, তাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আচলতে বীৰ লাচিত সেনাই কাম কাজ কৰিছে আৰু আহিবলগীয়া সময়তো বীৰ লাচিত সেনাই এই গোটেই বিষয়বস্তুখিনিকে লৈ অগ্ৰসৰ হৈ যাব। ধন্যবাদ।